এবাৰ প্ৰতিবাদকাৰীৰ ৰূপত এখন টোলগেটখনৰ বাবে বিগত 3 দিনে আবদ্ধ হৈ আছে NHPCৰ যন্ত্ৰাংশ কঢ়িওৱা ট্ৰাক কিন্তু ক'ত আৰু কিয় সংঘটিত হৈছে এই ঘটনা চাওকে প্ৰতিবেদন NHPCৰ যন্ত্ৰাংশ কঢ়িওৱাত দল সংগঠনে প্ৰতিবাদ কৰা আপুনি বহুত দেখিলে কিন্তু এইবাৰ বেলেগ পৰিস্থিতি NHPCৰ যন্ত্ৰাংশ কঢ়িয়াই অনা এই ট্ৰাকখনলৈ মন কৰক বিগত 3 দিনে লখিমপুৰৰ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আবদ্ধ হৈ আছে ট্ৰাকখন কিন্তু কিয় ইতিমধ্যে অঞ্চলটোৰে পাৰ হৈ গৈছে NHPCৰ যন্ত্ৰাংশ কঢ়িওৱা কেইবাখনো ট্ৰাক দিনৰ পাছত দিন ধৰি চালকে অপেক্ষা কৰিছে গন্তব্য স্থান পাবলৈ কিন্তু পৰা নাই আগবাঢ়িবলৈ কাৰণ এইবাৰ প্ৰতিবাদকাৰীৰ ৰূপত অৱতীৰ্ণ হৈছে এটা টোলগেটৰ বিপৰীতে যথেষ্ট বহল গাড়ীখনত কঢ়িওৱা যন্ত্ৰাংশ সেইবাবেই বিগত 3 দিনে লখিমপুৰৰ পথালি পাহাৰৰ টোলগেটত আবদ্ধ হৈ আছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প অভিমুখী ট্ৰাকখন अरे वो टोलगेट है ना टोलगेट हाँ तो क्या होगा टोलगेट छोटा पड़ा क्या रास्ता देखने का अब क्या होगा अभी आज जब देखिए अब ड्राइवर बताएंगे क्या होगा अभी तक मालूम नहीं এতিয়া টোলগেটটো ভাঙিলেহে অঞ্চলটোৰে সম্ভৱ হ'ব ট্ৰাকখনৰ যাত্ৰা কিন্তু ইয়াতো সৃষ্টি হৈছে বিধি পথালিৰ মুকলি নোহোৱা টোলগেট ভাঙিবলৈ নিদিয়ে ঠিকাদাৰ ভাগ্য কলিতাই কাৰণ গড়কাপ্তানি বিভাগক এতিয়া হস্তান্তৰ কৰা হোৱা নাই টোলগেট উপায়হীন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কৰ্তৃপক্ষই এই সন্দৰ্ভত গড়কাপ্তানি বিভাগৰে অব্যাহত ৰাখিছে আলোচনা কোনো দল সংগঠনে নোৱাৰা কাম কৰি দেখুৱাইছে টোলগেটটোৱে এই ঘটনাক লৈ সৃষ্টি হৈছে আমোদৰো লখিমপুৰৰ পৰা সঞ্জীৱ লাহনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰকৃত বন্ধুৰ পৰিচয় দিছে মহানগৰীৰ কেইগৰাকীমান কিশোৰীয়ে দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত তেওঁলোকৰ স্কুলীয়া বান্ধৱী ৰোগাক্ৰান্ত কিশোৰীগৰাকীৰ চিকিৎসা ব্যয় বহন কৰিবলৈ অক্ষম দুৰ্ভগীয়া পৰিয়ালটো আৰু সেয়েহে বান্ধৱীৰ চিকিৎসাৰ বাবে বাটে ঘাটে তেওঁলোকে সংগ্ৰহ কৰিছে বৰঙণি বিপদৰ বন্ধুহে প্ৰকৃত বন্ধুৰ পৰিচয় দিছে এওঁলোকে এক মহৎ উদ্দেশ্যলৈ মহানগৰীৰ বাটে ঘাটে বিচৰণ কৰি ফুৰিছে এই কেইগৰাকী কিশোৰীয়ে যিয়ে যেনেকৈ পাৰে সহায় কৰিছে এওঁলোকক কিন্তু এওঁলোকৰ মুখে মুখে বিষাদৰ ছাঁ কাৰণ দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ শয্যাগত এওঁলোকৰ স্কুলীয়া বান্ধৱী টিনা বৈশ্য জীৱনটো আৰম্ভ কৰিবলৈ লৈছিলহে মাথোঁতি নাই এখোজ দুখোজকৈ আগবাঢ়িছিল সপোনৰ দিশে কিন্তু হঠাতে কণমানি টিনাৰ জীৱনলৈ নামি আহিল কাল অমানিশা গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত চিকিৎসাধীন হৈ আছিল যদিও শীঘ্ৰেই টিনাক বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিছে চিকিৎসকে টিনাক বাহিৰত চিকিৎসাৰ বাবে প্ৰয়োজন হ'ব কমেও 21 লাখ টকাৰ কিন্তু আঞ্চলিক জাতীয় বিদ্যালয়ৰ 7ম শ্ৰেণীৰ ছাত্ৰী টিনাৰ পৰ্যাপ্ত চিকিৎসা ব্যয় কৰিবলৈ অপৰাগ দুৰ্ভগীয়া পৰিয়ালটো তাই বি বৰুৱাত ট্ৰিটমেণ্ট কৰিলোঁ 14 দিন তাৰপিছত ডক্টৰে কৈছে যে বাহিৰত লৈ যাওক বাহিৰত এতিয়া তাইক 21 লাখ টকাৰ প্ৰয়োজন 21 লাখ টকা মানে ডক্টৰে গোটেইখিনি কৈ দিছে মানে 21 লাখ টকা হ'লে তাইক ভাল কৰিব পাৰিম আজি 3 মাহৰ পৰা তাই মানে বন কেঞ্চাৰত সেয়ে মানে চৰকাৰৰ ওচৰত আৰু সমূহ ৰাইজৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ যাতে তাইক ট্ৰিটমেণ্টৰ কাৰণে তেখেতসকলে অলপ সহায় সহযোগ কৰে লাহে লাহে অধিক অসুস্থ হৈ পৰিছে কিশোৰীগৰাকী সেয়েহে শয্যাগত টিনাৰ
হৃদয়বান ৰাইজলৈ আহ্বান। মোৰ 3 মাহ হ'লেই পৰি থকা চিকিৎসা ভালেই বাকী আৰু যাতে সকলোৱে সহায় কৰে সেইটোৱে মানে বিচাৰিছোঁ আৰু সকলোৱে যাতে সহায় কৰে সকলোৱে যাতে চায় মানে জলদি যাতে মই ঠিক হৈ আহিব পাৰোঁ আৰু খোজ কাঢ়িব পাৰোঁ সেইখিনিয়ে মই সকলোৰে পৰা মানে আহ্বান কৰিছোঁ আৰু অতি দৰিদ্ৰ পৰিয়ালৰ টিনাক আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত। কিশোৰীগৰাকীক আৰ্থিক সহায় কৰিবলৈ মাতৃ অঞ্জলি বৈশ্যৰ বিজয়া বেংকৰ বৰাগাঁও শাখাৰ 80170101100224 ফোন নম্বৰ একাউণ্টত জমা দিব পাৰে আপোনাৰ বৰঙণি। বেংক একাউণ্টৰ IFSC কোড হৈছে VIJP 0008017 অথবা 9706162007 অথবা 9678873597 নম্বৰত ফোনযোগে যোগাযোগ কৰিব পাৰে পৰিয়ালটোৰ সৈতে। আপোনাৰ অকণমান সঁহাৰিয়ে হয়তো পুনৰ দুৰ্ভগীয়া পৰিয়ালটোৰ মুখত বিৰিঙাব পাৰে হাঁহি। আজাৰাৰ পৰা জ্যোতি কলিতাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এইখিনিতে সময় হৈছে আন এটা বিৰতিৰ। পুনৰ প্ৰাণ পাই উঠিছে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানে। লাহে লাহে ভিৰো বাঢ়িছে পৰ্যটকৰ। লকডাউনৰ বাবে বিগত মাৰ্চ মাহৰে পৰা অচল হৈ পৰিছিল এই অৰ্কিড উদ্যান। ক্ৰমশ প্ৰাণ পাই উঠিছে কাজিৰঙাৰ জাতীয় অৰ্কিড উদ্যানে। বিভিন্ন প্ৰজাতিৰ অৰ্কিডৰ লগতে আন বহু আপুৰুগীয়া গছ বনে শোভা বৰ্ধন কৰিছে অৰ্কিড উদ্যানখনৰ সৌন্দৰ্য। অৰ্কিড উদ্যানৰ কৰ্মচাৰীসকলৰ আশা সুধিয়া প্ৰচেষ্টাত সম্প্ৰতি নানা ৰঙী ফুল লতাই ৰং সলনি কৰিছে উদ্যানখনৰ। পৰ্যটকৰ উপস্থিতিয়ে আশাৰ সঞ্চাৰ কঢ়িয়াই নিছে উদ্যান কৰ্তৃপক্ষলৈ। পৰ্যটকৰ সংখ্যা তেনেই তাকৰ আছিল, যথেষ্ট কম সংখ্যক পৰ্যটক ইয়ালৈ আগমন ঘটিছিল। এতিয়া লাহে লাহে পৰ্যটকৰ সংখ্যা বৃদ্ধি হ'বলৈ ধৰিছে। থলুৱা পৰ্যটকসকলক বাদ দি বাহিৰৰ আমাৰ ভাৰতীয় পৰ্যটক বা মানে বিদেশৰ পৰ্যটকৰ সংখ্যাটো একেবাৰে শূন্য। ভাৰতীয় পৰ্যটকসকলৰ সংখ্যাও তেনেই তাকৰ। আমাৰ থলুৱা অসমৰ লোকসকলে আমাৰ ইয়ালৈ মানে আহিছে। কৰোনা মহামাৰীৰ ভয়াৱহতাৰ বাবে দেশত লকডাউন দিয়াৰ ফলত বিগত প্ৰায় 8 মাহ ধৰি বন্ধ হৈ আছিল উদ্যানখন। অৰ্কিড উদ্যানখনৰ প্ৰতিপালনৰ অভাৱত ম্লান পৰিছিল ভিন্ন প্ৰজাতিৰ অৰ্কিডৰ সৌন্দৰ্য। বিগত 1 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰি দিয়া উদ্যানখনলৈ 2-1জন থলুৱাৰ লগতে বহিৰাজ্যৰ পৰ্যটক আহিছে যদিও এই পৰ্যন্ত অহা নাই বিদেশী পৰ্যটক। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে অৰ্কিড পাৰ্ক দৰ্শন কৰি আপ্লুত হৈ পৰিছে পৰ্যটকসকল। छत्तीसगढ़ से हूँ मैं। काजीरंगा कल शाम को हम लोग आए हैं और हम यहाँ कल शाम को कल्चरल नाइट देखे। कल्चरल नाइट बहुत ही अच्छा है, बहुत रिफ़्रेशिंग है। और सुबह हमने सफारी भी की, सफारी भी बहुत अच्छा है। यहाँ पे सारे एनिमल्स दिखते हैं और जो अच्छे मेंटेनेंस वगैरह सब बहुत अच्छा है। यहाँ पे ऑलमोस्ट सारे टाइप की नहीं बोलना चाहिए, जितने मैंने सुने भी नहीं थे उससे ज़्यादा टाइप के ऑर्किड्स यहाँ पे कलेक्शन है। फ्लावर्स भी देखने के लिए बहुत कुछ है। सीजन वाइज आएंगे तो और बहुत अच्छा लगेगा। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। 2006 চনত যেতিয়া দেৱছলৈ এজন যুৱ কালেক্টৰ আহিছিল তেতিয়া এই ভূমি এক ৰুক্ষ ভূমি আছিল। তেওঁৰ কাৰ্যালয়লৈ অহা প্ৰতিগৰাকী লোকে কিবা এটা কৰিবলৈ অনুৰোধ কৰিছিল বিষয়াজনক। উমৰাও নামৰ চৰকাৰী বিষয়াগৰাকীয়ে এলেকাটোৰ ডাঙৰ খেতিয়কসকলক লৈ যি আঁচনিৰে আগবাঢ়িলে সেই আঁচনিয়ে কেৱল ডাঙৰ খেতিয়ককে নহয় সকলো খেতিয়ককে উপকৃত কৰিলে আৰু দেৱছৰ শুকান ভূমি পুনৰ সেউজী হৈ পৰিল। উমৰাওৰ সেই মডেল আজিও সমগ্ৰ বিশ্বতে আদৰণীয় হৈ পৰিছে। এই প্ৰতিবেদন আগবঢ়াই বিদায় লম।
2006 में उमाकांत उमराव देवास के जिला कलेक्टर के रूप में पहुंचे। मुझे अभी भी याद है कि जब मैं ज्वाइन किया तो बहुत लोग कलेक्टर से मिलने आते हैं। किसी भी सेगमेंट से, सोसाइटी से मेरे पास जो आए थे मिलने, उनकी चर्चा का कोई विषय रहा होगा, लेकिन लास्ट पॉइंट उठने के पहले एक बोलते थे कि सर पानी के लिए कुछ करना होगा, नहीं तो ये रेगिस्तान बन जाएगा। फैक्ट ये है, केवल रूरल एरियाज को देखें तो मोर देन 90% वाटर केवल हम इरिगेशन के लिए यूज करते हैं। इसको यदि आप इकोनॉमिक्स पर्सपेक्टिव में देखें तो ये है कि 90% वाटर रूरल एरियाज में हम प्रोडक्शन, प्रोडक्टिविटी या प्रॉफिट के लिए करते हैं यूज। तो हमारे नैरेटिव्स में ये आना चाहिए कि हम कैसे गांव की जो 66% 70% पॉपुलेशन है, उसकी जो इकोनॉमिक नीड है, जिसकी वजह से पानी यूज हो रहा है, उसको हम कैसे एड्रेस करेंगे विदाउट कंप्रोमाइजिंग लॉन्ग टर्म सस्टेनेबिलिटी ऑफ वाटर। इस मॉडल के तहत सभी बड़े किसान जो सिंचाई के लिए अधिकांश भूजल का उपयोग करते थे, वर्षा जल को संग्रहित करने के लिए अपनी भूमि पर बड़े लेकिन लागत प्रभावी खेत तालाबों को खोदने के लिए आश्वस्त थे। वो कम अवधि की होने वाली पानी की दिक्कतों से उन्हें निजात दिलाएगा और साल में 2 फसलों के लिए उनके जल संकट का समाधान होगा और उनकी उत्पादकता को बढ़ाएगा। और पूरे क्षेत्र के लिए भूजल को बढ़ावा मिलने से सभी छोटे किसानों को लाभ होगा।